মিডনাইট কেফে বুলি এখন কেফে আছে পাঞ্জাবাৰী নৱজ্যোতি নগৰত। এই কেফেখন মই ৰাতি 2টা বজালৈকে কৰোঁ। তো প্ৰত্যেক দিনাখনৰ নিচিনা যোৱাকালি ৰাতি মই মোৰ কেফে বন্ধ কৰোঁ। কেফে বন্ধ কৰাৰ পিছত মই গেটখন তলা মাৰিব লাগে। গেটখন 2টা বজাত কেফে বন্ধ কৰি মই গেটখন তলা মাৰিবৰ কাৰণে যিহেতু মই কেফেখন বন্ধ কৰি মই ঘৰলৈ গুচি যাওঁ। ঘৰলৈ গুচি যোৱাৰ কাৰণে ভিতৰৰ পৰা কেফেখন বন্ধ কৰিব লগা হয়। কেফেখন বন্ধ কৰিবৰ কাৰণে ভিতৰৰ পৰা মানুহ আহে। তাৰপিছত মই যিহেতু এইটো এটা এণ্ট্ৰেঞ্চ হয়, মালিকৰ ঘৰতো অহা যোৱা কৰে, তাৰ কাৰণে গেটৰ চাবিটো মালিকৰ লগত থাকে। তো সেই গতিকে মই মালিকক কল কৰোঁ। মালিকক কল কৰি কওঁ যে মই ৰেষ্টুৰেণ্টখন বন্ধ কৰিছোঁ, আপুনি গেটখন মাৰি দিয়ক। যিহেতু মোৰ এখন ইয়াতে মোৰ এখন কেফে হয়, কেফেখনত মোৰ বিভিন্ন সা সামগ্ৰী থাকে, লগতে খোৱা এখন ৰেষ্টুৰেণ্ট মানে খোৱা সামগ্ৰীৰ পৰা খোৱা সামগ্ৰী যদি কিবা এটা হৈ যায় তো তাৰ ৰেছপনচিবিলিটি মই হ'ব লগা হয়। তো সেই মৰ্মে যেতিয়ালৈকে গেটখন তলা নামাৰে সেই সময়লৈকে মই ৰেষ্টুৰেণ্টখনৰ গেটৰ বাহিৰত ৰখি থাকোঁ। তো ঠিক প্ৰত্যেক দিনাখনৰ দৰে মই যোৱাকালিও সেই একেই কাৰণেই কৰিছিলোঁ। মই ৰেষ্টুৰেণ্ট 2টা বজাত বন্ধ কৰিছিলোঁ। 2টা বজাত বন্ধ কৰাৰ পিছত মই গেট আমাৰ কিটচেনৰ কাম কমপ্লিট কৰিছে। কাম কমপ্লিট কৰাৰ পিছত মই মালিকক ফোন কৰিছিলোঁ। মালিকক ফোন কৰাৰ পিছত মালিক আহিছিল গেটখন লক কৰিবৰ কাৰণে। তো যিহেতু মানৱতা খাতিৰত আমি মানুহ হয়তো, তো মানুহে 2টা কথা পাতিব। মালিক আহিছে, মালিক অহাৰ লগে লগে আমি 2টা কথা পাতিছোঁ। তেখেতে মোক সুধিছে কেনেকুৱা চলিছে, কি হৈছে, তো 2 মিনিট আমি কথা পাতিছোঁ। সেই কথা পাতি থকাৰ সময়তে সাতগাঁও আৰক্ষীৰ এখন পেট্ৰলিং বাহন আহে। পেট্ৰলিং বাহনখন আহি মোৰ আৰু মোৰ কৰ্মচাৰীৰ লগতে যেতিয়া আমি ৰখি আছিলোঁ বাহিৰত, সেই সময়তে বাহনখনে আহি আমাক ফটো মাৰে। ফটো মাৰাত মই তেখেতক সুধিলোঁ, ছাৰ আপোনালোকে আমাক যে ফটো মাৰিলে কিহৰ কাৰণে ফটো মাৰিলে? এইখন মোৰ ৰেষ্টুৰেণ্ট হয়, এখেত মোৰ মালিক হয়, মই ঘৰত যাব লাগে, ঘৰত যাব লগা হোৱাৰ কাৰণে তেখেতে গেটখন তলা মাৰিবৰ কাৰণে আহিছে। কিন্তু তেখেতে যেতিয়া মই সেই কথাটো কওঁ, তেখেতে কয় যে তহঁতি এইখন এতিয়া কি কৰি আছ, ইয়াত কি এইবিলাক নাটক কৰিছ তহঁতি? মই ক'লোঁ ছাৰ এইখন মোৰ ৰেষ্টুৰেণ্ট হয়, ইয়াত মই মই ৰেষ্টুৰেণ্ট বন্ধ কৰিছোঁ, এতিয়া মোৰ যাব হৈছে, প্ৰত্যেক দিনাখনৰ নিচিনা মই এনেকৈ যাব ওলাইছোঁ। তেতিয়া তেখেতে কয় এইটো দেখিছ ফুটাই দিম মাথা। তেখেতৰ হেৰিত থকা ৰিভলভাৰটো দেখাই পেলাই তেখেতে কয় এইটো দেখিছ ফুটাই দিম। মালিকক কয় তই এইটো ঘৰৰ মালিক হয় নহয়, যা। সেইটো কোৱাত মালিক ভিতৰলৈ সোমাই আহে গেটখন লক কৰিবৰ কাৰণে। তাৰপিছত মই যেতিয়া আকৌ মই সুধিলোঁ, ছাৰ আপুনি ফটোতে মাৰিলে আমি কি ক্ৰাইম কৰিলোঁ? তেখেতে সেই কথাটো সোধাৰ কাৰণে তেখেতে মোক তেখেতৰ বাহনখনত উঠিব কয়। মই তেতিয়া পুনৰ সুধিলোঁ, ছাৰ মোৰ কি ক্ৰাইম আছে? মই যে ৰাতি আপোনাৰ গাড়ীত উঠিব লাগে, মই ইয়াতে মদ খাইছোঁ নে ভাং খাইছোঁ নে কি কৰিছোঁ? একোতো কৰা নাই, মই দোকান বন্ধ কৰিছোঁ। সেই কথা অকণমান হালা হুলা হোৱাত মালিকৰ ঘৰৰ মানুহ নামি আহে। মালিকৰ ঘৰৰ মানুহ নামি অহাত তেখেতৰ হ'বলগীয়া বোৱাৰীকো নামি আহে। হ'বলগীয়া বোৱাৰীকো তেখেতক পুলিচৰ বিষয়া জানিব পৰা মতে জয়ন্ত ৰাজখোৱা ডাঙৰীয়াই মিছবিহেভ কৰে আৰু মোক তেখেতে মাৰধৰ কৰে। লগতে এইটো কথা কয় যে তই এই কথা যদি কাৰোবাক ক তোক মই এনকাউণ্টাৰ কৰি দিম। আচলতে এতিয়া আমি আতংকিত হৈছোঁ। মানে আমাৰ নিচিনা ক্ষুদ্ৰ ব্যৱসায়ীসকল বা থলুৱা লোকসকল যে কিবা এটা কৰ্ম কৰি খাব পাৰিম তাৰ বাবে আমি আতংকিত হৈছোঁ। আমি থলুৱা লোক, থলুৱা নিবনুৱা, শিক্ষিত নিবনুৱাসকলে যে কিবা এটা কৰ্ম কৰি খাম, তো তাৰ কাৰণেও আমি চিন্তা কৰিব লগা হৈছে। কাৰণ এতিয়া পুলিচগিৰি দেখুওৱা নাই, দাদাগিৰি দেখাই হৈছে। বিনা কাৰণত আজি মোক মাৰিছে, হয়তো কালি আপোনাক মাৰিব পাৰে বা মোৰ ভাইটিক মাৰিব পাৰে বা আপোনাৰ সকলোকে মাৰিব পাৰে বিনা কাৰণত। এতিয়া তেওঁলোকৰ হাতত এনেকুৱা এটা পাৱাৰ দেখাইছে যে তেওঁলোকে চব যি মন যায় তাকেই কৰিব পাৰিব। মানে এতিয়া আমি কি কৰি খাম, কি কৰিম? চাকৰিটো নাই, শিক্ষিত হৈ পেলাইও চাকৰি নাপালোঁ, তো এতিয়া আমি কি কৰি খাম? কথাটো হৈছে সেইটো আমি এতিয়া চিন্তিত হৈছোঁ। আজি মোৰ লগত হৈছে, কালি হয়তো আপোনালোকৰ লগতো হ'ব পাৰে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।